আমাৰ যোৱাকালি এটা ভিডিঅ' দিছিলোঁ। এই ভিডিঅ'ত মই অসমৰ বিভিন্ন জাতীয়বাদী সংগঠনক জনাইছোঁ যে কংগ্ৰেছ দল সদায় জাতীয়বাদী চিন্তাধাৰাক সন্মান কৰে আৰু কংগ্ৰেছ দলে সদায় অবৈধ বাংলাদেশী বিৰুদ্ধে এটা কঠোৰ স্থিতি বিচাৰে। আমাৰ দিনতে প্ৰায়তঃ তৰুণ গগৈ দেৱৰ চৰকাৰ দিনতে আমি এনআৰচি আৰম্ভ কৰিছোঁ। এনআৰচি আমি আৰম্ভ কৰিলোঁ। বিজেপি আহি ক'লে যে 16 মে পিছত সকলোৱে টালি টোপোলা বান্ধি গুচি যাব। এতিয়া আমি জানিবলৈ বিচাৰিছোঁ যে কিমানক তেওঁলোকে বিদায় দিব পাৰিলে। তা আমাৰ কথা স্পষ্ট, বাংলাদেশী অবৈধ বাংলাদেশী এনআৰচি ভিতৰত সোমাব নালাগে, ভোটৰ তালিকাত সোমাব নালাগে, অসমৰ পৰা অসম চুক্তি অনুসৰি অসমৰ পৰা বিদায় দিব লাগে। সেইকাৰণে আমাৰ দিনতো আমি ৰিভাৰাইন পেট্ৰলিং ওপৰত চৰকাৰে কিমান জোৰ দিছিল, প্ৰায়তঃ তৰুণ গগৈদেৱে বৰ্ডাৰ পেট্ৰলিং ওপৰত কিমান জোৰ দিছিল। কিন্তু আমি দেখিছোঁ যে এইকেইটা দিন বাংলাদেশী নামত ৰাজনীতি হৈ আছে। বাংলাদেশী কিমান ধৰিলে আজি তাৰিখত আমিতো প্ৰমাণ পোৱা নাই। অবৈধ বাংলাদেশী কিমান তেওঁলোকে ধৰিলে, কিমান পঠাইছে, আমিতো তাৰ প্ৰমাণ কোনো তথ্য পোৱা নাই। আৰু এইটোও কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশীৰ নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমে হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমে হওক, আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। আৰু সেয়াই বেছিভাগ অসমীয়া মানুহৰ আৱেগ। অসমীয়া মানুহে গম পাই গৈছে নিৰ্বাচন কাষ চাপিছে, মুখ্যমন্ত্ৰী বিফল হৈছে। মুখ্যমন্ত্ৰীয়ে আজি ৰাইজক চাকৰি দিয়াতকৈ বন্দুক দিবলৈ বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন সোণোৱাল কছাৰী নিৰ্বাচন পাতিবলৈ বিফল হৈছে। কাৰ্বি আংলঙৰ তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ, সেই সাংবিধানিক অধিকাৰটো দিবলৈ বিচৰা নাই। বড়োৰ মাটি আজি আদানীক বিক্ৰী কৰিবলৈ বিচাৰিছে। আজি নিজৰ গাদী সুৰক্ষা কৰিবলৈ আজি অসমৰ ভিতৰত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে। অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ বেছি এতিয়া ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছে আৰু তেখেতৰ ৰাজনীতি কেতিয়াও সফল হ'বলৈ নিদিয়ে। আমি প্ৰত্যেক দল সংগঠনৰ যি গণতান্ত্ৰিক তেওঁলোকৰ অধিকাৰ, যি গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰিবলৈ বিচাৰে, তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক। আমাৰ যেতিয়া এনআৰচি আমি সম্পৰ্কে যেতিয়া এনআৰচি আমি সৃষ্টি কৰিছোঁ, সেই সময়ত আমি সকলো লোকৰ আলোচনা কৰিছোঁ, আচলতে আমি আলোচনা কৰিছোঁ। কিন্তু যি কাম প্ৰশাসনৰ হয় সেইখিনি কাম প্ৰশাসনে কৰিব লাগে। আৰু যদি এতিয়া সাধাৰণ ৰাইজে প্ৰশাসনৰ কাম কৰিবলগীয়া হয়, তেতিয়া প্ৰশাসনে নিজৰ আমাৰ মুখ্যমন্ত্ৰী পদত্যাগ দিলেই হ'ল। তেওঁ ক'ব লাগে যে মই বিফল হৈছোঁ, মই পাৰা নাই, মই গৃহ বিভাগৰ দায়িত্ব মই লওঁতে মই বিফল হৈছোঁ, মই অবৈধ বাংলাদেশী বিদায় দিব পৰা নাই, মই মানুহক মই নিৰাপত্তা দিব পৰা নাই, সেইকাৰণে মই মানুহক এতিয়া বন্দুক দিছোঁ। মুখ্যমন্ত্ৰী পদত্যাগ কৰক। পদত্যাগটো কৰা নাই। এতিয়াও ক'ত বাগান কিনিব পাৰে, ইয়াতো ক'ৰবাত তিনিচুকীয়াত বাগান কিনিছে শুনিছোঁ মই, ক'ত বাগান কিনিব পাৰে, ক'ত ৰিজৰ্ট কিনিব পাৰে, সেইটোৱে লৈ তেওঁলোকে ব্যস্ত। আজি অসমৰ ভিতৰত কংগ্ৰেছৰ ইতিহাস, গণতান্ত্ৰিক আন্দোলন কৰা সকলৰ লগত আমি আলোচনা কৰিবলৈ প্ৰস্তুত। ভাষা আন্দোলনৰ সময়তে হওক, তেল আন্দোলনৰ সময়তে হওক, এনআৰচি সময়তে হওক, কাৰ বিৰুদ্ধে কোনে থিয় হৈছে। তো সেইকাৰণে কোনো যে নিজৰ হাতত আইন নলয়, তাৰ দায়িত্ব এইখন চৰকাৰ। আৰু যদি চৰকাৰে সেই দায়িত্বটো পালন কৰিব নোৱাৰে, ধৰি ৰাখিব নোৱাৰে, তেতিয়া এদিনো তেওঁ মুখ্যমন্ত্ৰী চকীত বহি থকা তেওঁৰ সুবিধাটো থাকিব নালাগে, এদিনো তেওঁ ৰৈ থাকিব নালাগে, আজিয়ে পদত্যাগ দি দিওঁ।